চোৰাংগুৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত ৬টাকৈ গৰু জব্দ কৰাৰ লগতে আটক কৰিলে এজন সৰবৰাহকাৰী। প্ৰাপ্ত তথ্য মতে আজি ৰাতিপুৱাই এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰ্দেশত সহকাৰী উপ পৰিদৰ্শক সঞ্জীৱ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে চলাইছিল অভিযানত গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড ৰেল গেটৰ সমীপত AS 170 5410 নম্বৰৰ মালবহী 6 চকীয়া বাহন আটক কৰে। গাড়ীখনৰ পৰা আৰক্ষীয়ে ৬টাকৈ চোৰাংগুৰ উদ্ধাৰ কৰাৰ লগতে আব্বাছ আলী নামৰ এজন যুৱকক আটক কৰে। উল্লেখ্য যে গৰুসমূহ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাটৰ চন্তিৰ পাক নামৰ ঠাইৰ পৰা গৌৰীপুৰলৈ গৈ আছিল। ধৃত গো সৰবৰাহকাৰী আব্বাছ আলীৰ ঘৰ গোলকগঞ্জ থানাৰ চাকলিয়া দ্বিতীয় খণ্ডত। আব্বাছ আলী ঘর কোন এই ছাগলী পাট্টো ছাগলী পাট্টো আর গরুখিনি কর পারে নিছে বেঙ্গলের পৰা বুঝলা কর পারে নিছে বেঙ্গলের পৰা বেঙ্গল কোথায় এই সুপানগঞ্জ বক্সিয়ার এরিয়া বক্সিটা কোনটা গরুখিনি তুলিছে কো চন্ডির পাটের পৰা হ্যাঁ চন্ডির পাট বেঙ্গল কোন থানা পড়ে বক্সিয়ার থানা পড়ে কত লয় যাবি তুই এই গৌরীপুরের ওসে রাখতে লাগে গৌরীপুর কার ওসে তা মানে না জানো তোমার দিন করি আজি ফার্স্ট আজি ধরা লগত কোন আছিল তোর লগত যেজন খেলাসি আছে কি নাম অজয় সরকার হ্যাঁ অজয় সরকার কি পলালে ভালকে গো হয় পলাই